নো এক্স পষ্ট ফেক্টৰ ল মানে কি নো এক্স পষ্ট ফেক্টৰ ল মানে হ'ল যে ধৰি লোৱা এতিয়া প্ৰেজেণ্ট কিমান চন 2025 চন প্ৰেজেণ্ট 2025 চন ঠিক আছে মই একেটা এক্সাম্পল দিম 2020 চনত ধৰি লোৱা যে 2020 চনত ছাগলী চুৰ কৰাটো ক্ৰাইম নাছিলে 2020 চনত কি ক'লো মই ছাগলী চুৰ কৰাটো ক্ৰাইম নাছিলে নট এ ক্ৰাইম ছাগলী চুৰ কৰাটো কি 2020 চনত ক্ৰাইম নাছিলে ঠিক আছে আৰু তুমি এই বাবুলালৰ ঘৰৰ পৰা কি কৰিলা ছাগলী চুৰ কৰিলা 2020 চনত কিন্তু গম নাপালে বাবুলালে ভালকৈ মন দিবা 2025 চনত তেওঁ গম পালে তোমাৰ লগৰজনে কৈ দিলে তোমাৰ লগত তুমি যে প্লেনটো শ্বেয়াৰ কৰিছিলা কি কৈ দিলে যে বাবুলাল তোমাৰ ঘৰৰ ছাগলী 2020 চনত চুৰ কৰিছিলে তুমি ধৰি লোৱা ৰামলাল বোলে চুৰ কৰিছিলে ঠিক আছে যে বাবুলালে ক'লে ঠিক আছে মই তাত কেছ দিম তো কেছটো কেতিয়া হ'ব এতিয়া বৰ্তমানে গম পালে বৰ্তমান বাবুলাল গৈ পেলাই কি কৰিলে কোৰ্টত গৈ কেছ দিলে বোলে কেছটো কি 2020 চনত বাবুলালে মোৰ ঘৰত ছাগলী চুৰ কৰিছিলে ঠিক আছে কোৰ্টে ক'লে ঠিক আছে হ'ব কেছটো ৰেজিষ্টাৰ হ'ল তাৰপৰা কোৰ্টে গম পালে যে ৰ'বাচোন মানে বাবুলাল ছাৰ কি হ'ল 2020 চনত ছাগলী চুৰটো ক্ৰাইম নাছিলে হা তো এতিয়া কি হ'ব এতিয়া আমি তেওঁক সেই সময়ৰ ক্ৰাইমটোৰ কাৰণে 25 চনত এৰেষ্ট কৰিব নোৱাৰিম নো এক্স পষ্ট ফেক্টৰ ল আগত যেতিয়া লটো নাছিলে সেই সময়ত যদি এই ক্ৰাইমটোৰ কাৰণে ল নাই তেতিয়া সেই ক্ৰাইমটো সেই সময়ত ঘটা কাৰণ মানে সেইটোতো ক্ৰাইমেই নহয় গম পালানে সেইটোতো ক্ৰাইমেই নহয় তো তাৰ কাৰণে কি হ'ব ৰামলালক পুলিচে এৰেষ্ট কৰিব নোৱাৰিব মানে কোৰ্টে একো পানিছমেণ্ট দিব নোৱাৰিব কিয় কাৰণ সি যি সময়ত চুৰ কৰিছিলে সেই সময়ত ছাগলী চুৰৰ কাৰণে একো ল বনাই নাছিলে নেক্সট আৰু এটা এক্সাম্পল যাতে ক্লিয়াৰ হয় ঠিক আছে অ'কে 2025 চনত কি হ'ল এইবাৰ তুমি কাহিনীটো লোৱা এনেকৈ পিছতহে ল বনা নাছিলে ঠিক আছে 2023 চনত ছাগলী চুৰৰ কেছৰ যিটো ক্ৰাইম হয় সেই ক্ৰাইমটো তোমাৰ 2 বছৰ জেল আছিলে 2 বছৰ 2 ইয়াৰ্ছ তোমাৰ কি আছিলে জেল আছিলে জেল কিমান 2 ইয়াৰ্ছ তোমাৰ কি আছিলে জেল আছিলে 2023 ঘটনা ঠিক আছে 2025 কি কৰি দিলে সেই মানে পানিছমেণ্ট ৰিগৰাছ কৰি দিলে ক'লে যে 6 মাহ ফাঁচি দিয়া হ'ব প্ৰথমে 6 মান্থ ফাঁচি হ'ব তাৰপৰা বোলে 5 বছৰ জেল হ'ব 5 বছৰ কি হ'ব জেল হ'ব ঠিক আছে এইটো তোমাৰ কি হ'ল পানিছমেণ্টক এক্সটেণ্ড কৰা হ'ল 2023 চনত এতিয়া এই কেছটো হ'ল এই কেছটো 2023 দেই তেওঁ চুৰ কৰিলে ধৰা নপৰিছিলে 2025 গোটেই কাহিনীটো তুমি চেম ৰাখা 2025 কোৰ্টত যেতিয়া ক'লেগে যে মানে এই ৰামলালৰ লগতে কৈ দিলে বাবুলালক ৰামলালে তোমাৰ ছাগলীটো 2023 চনত চুৰ কৰিছে ঠিক আছে 23 চনত ছাগলী চুৰ ল আছিলে 2 বছৰ জেল হ'ব ঠিক আছে 2025 গ'ল কেছ দিবলৈ কোনটো বাবুলাল গ'ল কোৰ্টত গৈ ক'লেগে যে ৰামলালে মোৰ ঘৰৰ পৰা 2023 চনত ছাগলী চুৰ কৰিছিলে তেতিয়া কোৰ্টে চাই পেলাই মানে ক'লে যে অ'কে সি 2023 চনত ছাগলীটো চুৰ কৰিছিলে তাৰ কাৰণে শাস্তি হ'ব পুৰা 2 বছৰ জেলত থাকিব লাগিব বাবুলালে ক'ব এইটো কেনেকৈ সম্ভৱ এতিয়া 2025 চন আছে আৰু এতিয়াতো সেই কেছটোৰ কাৰণে 5 বছৰ জেল 6 মাহ ফাঁচি আছে আপুনি এই শাস্তিটো কাৰণে নাই দিয়া তেতিয়া জাজে কি ক'ব ক্ৰাইম যি সময়ত ঘটিছিলে সেই সময়ত যিটো ল আছিলে সেই সময়ত যিটো তোমাৰ শাস্তি আছিলে সেই শাস্তিয়ে পাব না তাৰ পাছৰ ল মতে না তাৰ আগৰ ল মতে এইটো হ'ল নো এক্স পষ্ট ফেক্টৰ ল